ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছো দুটা ডাঙৰ খবৰ। শিক্ষা সেতু এপক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শেহতীয়াভাৱে যি মন্তব্য কৰিছিলে এই মন্তব্যৰ পিছতে 12টাকৈ শিক্ষক সংগঠনে এতিয়া উভতি ধৰিছে শিক্ষামন্ত্ৰী। লগতে শিক্ষক কৰ্মচাৰীসকলৰ বাবে আছে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শিক্ষা সেতু এপ পৰিচালনা কৰিবৰ বাবে চৰকাৰে বিদ্যালয়সমূহক যোগান ধৰা টেবলেটৰ বিসংগতিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু সমগ্ৰ শিক্ষা অসমৰ স্থিতিক লৈ উভতি ধৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিক্ষা সেতু এপৰ বিষয়ে বিসংগতিৰ অভিযোগ নস্যাৎ কৰিছে আৰু শেহতীয়াভাৱে সমগ্ৰ শিক্ষা অসমে টুইটযোগে টেবলেটসমূহৰ কাৰ্যক্ষমতা সন্দৰ্ভত তথ্য দাঙি ধৰি কৈছিল যে ডিভাইচসমূহ ৱাৰেণ্টি 2 বছৰ বুলি উল্লেখ কৰিছিল। কিন্তু বেছিভাগ শিক্ষানুষ্ঠানে টেবলেটৰ কাৰ্যক্ষমতাহীনতাৰ বাবে দৈনিক সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে। ইপিনে যিবোৰ বিদ্যালয়ৰ টেবলেটসমূহ অচল হৈ পৰিছে সেইবোৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগে CRC সকলক নিৰ্দেশ জাৰি কৰিছে আৰু সেই নিৰ্দেশৰ ভিত্তিত বিদ্যালয়সমূহৰ অধ্যক্ষ প্ৰধান শিক্ষকৰে মিলি CRCC সকলে সংশ্লিষ্ট ছাৰ্ভিচিং কেন্দ্ৰত টেবলেটসমূহ মেৰামতিৰ ব্যৱস্থা কৰিছে। ইপিনে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰা হ'ব এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। লগতে উল্লেখ কৰিছে 100 বা তাতোধিক ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়ত শীঘ্ৰে প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব। শীঘ্ৰে প্ৰধান শিক্ষকৰ পদ পূৰণ কৰিব। লগতে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।